নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু সুখলে আছে। বতৰ বেয়া জানিছেনে? বতৰ মানে কালি চিপচিপকৈ বৰষুণ, আজিৰ দিনটো বৰষুণ। আৰু এতিয়া আছোঁ পাকঘৰত। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰি আছোঁ চাব। এয়া চাওঁ, গুড় পগাই আছোঁ, মিঠৈ বনাব খুজিছোঁ। ভাবিলোঁ আপোনালোকক মিঠৈকেইটা দেখুৱাওঁ। আৰু এইখন হৈছে কিতাপ, আমাৰ ভণ্টিয়ে আনিছে কিতাপ এখন। কিতাপখন মানে কি নাখালে। আমাৰ শুনে আজি চাহ খাম কৰিলে। জোনটি আছে তাৰমানে, জোনটিক কৈছে জোনটিৰ পৰা আমি চাহ খাম। তাহত সেই চাহ দিয়া আকৌ কৈছে। এতিয়া চাহ যেনিবা দিলে, নাখালে। কিতাপখন লিয়া দেখোন। গ্ৰন্থদান কৰিব লাগে বোলে। আমাৰ ভণ্টি মইনা এতিয়া গৈ বুলি কিতাপে নাই নি? তাৰপিছত কিতাপ দুখন আনিলেগে। গ্ৰন্থদান কৰিবলৈ কি কিতাপ আনিলে দেচোন? 10ম শ্ৰেণীৰ বাবে মৌখিক ব্যৱহাৰিক বিজ্ঞান। এইটো কিহৰ কামত দিব? এইখন কিতাপ আনিলে, উল্টা লাগিছে ন? মৌখিক ব্যৱহাৰিক বিজ্ঞান কেইটকা লৈছে? 40 টকা। মৌখিক নহয়, মৌলিক। 10ম শ্ৰেণীৰ বাবে অংক আছে নি বাৰু ইয়াত? আকৌ লিখি দিবলৈ কথা মৰমৰ গোলাঘাট বুলি আমাৰ ছোৱালীয়ে লিখি গৈ থৈ দিছে। ছোৱালী কিতাপ আনিলে নেকি? কিতাপ নাই, ৰচনা বা কিতাপ কিবা দিবলৈ তই ৰচনা নিদিয় তাৰমানে? লেখৰ কথাটো অথনিৰ পৰা নক'লে। ৰচনাখন লিখি দিব, নিজেহে ৰচনাখন লিখি দিব লাগিছিলে আকৌ। লিখি দিয়া নে? এই এতিয়া অকল কৈছে বোলে গ্ৰন্থদান কৰিব লাগে। কিতাপ তাৰমানে ৰচনাও লিখি দিবলৈ কৈছিলে। ৰচনা এখন লিখি যা, কাইলৈ দি দিবিগে। আকৌ ফুল আঁকি দিবলৈ কৈছিলে নি? ফুল আঁকি দিবলৈ কৈছে। এতিয়া এই কিতাপ আনি উলিয়ালেহি। গধূলি হৈ গ'ল। এতিয়া দুইটাই কাইলৈ পৰীক্ষা আছে, ছমহীয়া পৰীক্ষা হৈ আছে যে সিহঁতৰ। তাৰপিছত এতিয়া আৰু অথনি বৰষুণত তিতি আহিছে, গোটেই ইউনিফৰ্ম তিয়াই আনিছে। মানুহকেইটাও তিতিছে বাৰু। আৰু এতিয়া আমি মিঠৈ বনাই আছোঁ। বনাই লওঁ, মহে কামুৰিছে হয় যোন। গুড় পগাই কৰি হৈ গ'ল। আৰু এতিয়া মিঠৈ বনাই আছোঁ। সেয়া এইপিনে আমাৰ যোনে মোৰ লগত লাগিছে, তাইক ক'লো বোলো আহিবিচোন। এই দুজনে লাগি আছোঁ বাৰু। সময় হৈছে বহুত, সময় 2 ঘণ্টামান লাগে পগাই কৰি মিঠৈ বনোৱালৈকে। আৰু বনাই আছোঁ বাৰু। ভাত বনোৱাই নাই, বনামহে। এতিয়া এয়া তাই গুড় কৰি আছে। মই অকণমান ভাবিছোঁ ভিডিঅ' কৰি লওঁ বোলো, দুইজনীয়ে কি কৰি আছোঁ। এয়া আমাৰ মিঠৈ বনাই হৈ গ'ল দেই। সেয়া চাওক কেনেকুৱা লাগিছে, একেবাৰে মানে লালমোহনটো লাগিছেনে বাৰু। এইখিনি মানে গুড়খিনি ভাল আছিলে, সেইটো কাৰণে মিঠৈটো খাবলৈ লিকটিয়াও লাগিছে, খাবলৈ ভাল লাগিছে। আৰু এইখিনিয়ে হৈছে মিঠৈ। আৰু আমাৰ শুনে এয়া পিঠাগুড়ি পেলালে। আৰু এয়া কিমানটা হ'ল নাজানো বাৰু, জোনক কৈছোঁ লিখি থবি। আমি আকৌ মিঠৈ বনালে অকণমান লিখোঁ। আৰু কালাৰটো এবাৰ ভাল হৈছে আনবাৰতকৈ। আৰু এইখিনি এতিয়া হৈ গ'ল। আমাৰ মিঠৈ লিখা হৈ গ'ল দেই। মিঠৈ কিমান হ'ল জানেনে? 160টা মিঠৈ হৈ গ'ল। যোনটি হিচাপ কৰিবলৈ লগালোঁ। আনফালে আমাৰ শুনেও ভিডিঅ' কৰি আছে দেই। ভিডিঅ' কৰি আছে। মায়ে কৰিছে। খুব মানুহ ওলাইছে না ভিডিঅ'ত? মিঠৈ বনাই কৰি হৈ গ'ল। এতিয়া বনাই আছোঁ এয়া ভাত। চচত পাতি দিছোঁ ভাত। 9টা বাজিব হৈ গ'ল। আৰু এয়া কেৰাহী পাতি দিছোঁ। মাংস অকণমান আনিছে, তাকে বনাব লৈছোঁ। আৰু মাংস দিবৰ কাৰণে আলুটো বইল কৰি দিছোঁ। যিহেতু সময় বেছি হৈ গ'ল, সেইকাৰণে চব ৰেডি কৰি লৈছোঁ। আৰু মাংস বহুত সময় তথাপিতো এয়া এইখিনি মাংস ধুই কৰি ল'লোঁ। পিঁয়াজ এয়া কাটি লৈছোঁ। ইয়াত মানে পিঁয়াজটো বেছিকৈ পেষ্ট কৰি লৈছোঁ, সেইটো কাৰণে তেলত এনেকৈ কটা পিঁয়াজটো কম দিম। ইয়াত আদা নহৰু এনেকৈ পেষ্ট কৰি লৈছোঁ। আৰু দিনৰ এয়া আলু অকণমান আছিলে, এইখিনি ভাবিছোঁ দি দিম। আৰু মোৰ এয়া মিঠৈ বনাই হৈ এইখিনি মানে ভৰাবলগীয়া হৈছে, ভৰাম। আৰু এতিয়া এইখিনি এতিয়া কাম। আৰু এতিয়া মিঠৈখিনি ভৰাই কৰি থৈ দিব লাগিব। আৰু ভাত বনাই কৰি লৈ খাব কৰিব লাগিব। আৰু ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰি দিছোঁ। অকণমান ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। কেনে পালে জনাব।